অমৰ যি ধৰণৰ ঘটনা ঘটিল কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰৰ ভাবুকি দিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কণ্ঠৰুদ্ধ কৰাৰ ভাবুকি দিছে আৰু এয়া কাৰণ আন একো নহয় এয়া প্ৰতিদিনৰ সৈতে থকা জনমত এয়া প্ৰতিদিনে গঠন কৰিব পৰা জনমতৰ প্ৰতি ভয় আৰু এয়া প্ৰতিদিনৰ যি সদায় জনতাৰ পক্ষত স্থিতি সেই স্থিতিলৈ ভয় আৰু সেই ভয়ৰে এতিয়া বহিৰ্প্ৰকাশ দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ প্ৰতিদিন কাৰ্যালয়ত যাৰ বাবে দুৰ্বৃত্তই নিশা সুযোগ বুজি বৰষুণৰ সুযোগ লৈ এন্ধাৰৰ সুযোগ লৈ পেপাৰৰ গাড়ী ওলাই যোৱাৰ পাছত এক প্ৰকাৰৰ দুৰ্বৃত্তই শিলা বৰ্ষণ কৰিছে কাৰ্যালয়টোলৈ এয়া আচলতে অনাগত দিনৰ ইংগিত ইতিমধ্যে সম্প্ৰচাৰ হৈছে কালিৰ দিনটোত কেনেকৈ নিৰ্বাচন শেষ হোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য ৰাখিছিল অসমীয়া প্ৰতিদিন বা অন্যান্য কিছুমান সংবাদ মাধ্যমৰ নাম লৈ DY 365ৰ নাম লৈছিল আৰু নাম লৈ কৈছিল যে অসমীয়া প্ৰতিদিনক বিশেষকৈ টাৰ্গেট কৰি কৈছিল যে বৌদ্ধিকভাৱে আৰু ৰাজনৈতিকভাৱে তেওঁলোকে আক্ৰমণ কৰিব অসমীয়া প্ৰতিদিনৰ ওপৰত এই কথাখিনি কৈছিল বৌদ্ধিকভাৱে যদি কোনোবাই আক্ৰমণ কৰে সেয়া ৱেলকাম কাৰণ অসমীয়া প্ৰতিদিনক সম্প্ৰচাৰিত প্ৰতিটো বাতৰিৰ যদি কোনোবাই তন্নতন্নকৈ পৰীক্ষা কৰিছে তাক বৌদ্ধিকভাৱে কোনোবাই খণ্ডন কৰাৰ প্ৰয়াস কৰিছে অসমীয়া প্ৰতিদিনৰ বাতৰিক ভুল বুলি প্ৰমাণিত কৰাৰ চেষ্টা চলাইছে তাত আমাৰ ক'বলগীয়া একো নাই সেয়া এখন বৌদ্ধিক যুঁজ হ'ব সেয়া এখন তথ্যৰ যুঁজ হ'ব সেয়া এখন সংবাদ ক্ষেত্ৰৰ থকা যিটো দায়বদ্ধতা সেই দায়বদ্ধতাৰ যুঁজ হ'ব কিন্তু সেয়া নকৰি কাপুৰুষৰ দৰে ভীৰুৰ দৰে যদি ৰাতিৰ আন্ধাৰত পলাই আহি চোৰৰ দৰে ডকাইতৰ দৰে কোনোবাই যদি সংবাদ মাধ্যমৰ অফিচত আক্ৰমণ চলায় সেই ঘটনাক আপুনি কি আখ্যা দিব তেনে ঘটনাই সংঘটিত হৈছে অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ কাৰ্যালয়ত অসমীয়া প্ৰতিদিন কেইবাখনো স্থানৰ পৰা প্ৰকাশিত হয় গুৱাহাটীৰ উপৰিও লখিমপুৰ ডিব্ৰুগড় বঙাইগাঁৱৰ পৰা প্ৰকাশিত হয় আৰু এয়া লখিমপুৰ কাৰ্যালয়ত যিটো ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ এয়া দৃশ্য এই মুহূৰ্তত আৰক্ষী উপস্থিত আছে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ আঁৰত কোন আছে সেয়া নিশ্চয়কৈ আৰক্ষীয়ে পোহৰলৈ আনিব পাৰিব আৰু যদিহে নোৱাৰে তেতিয়াহ'লে যে এয়া পৰিকল্পিত আৰু ক'ৰবাত প্ৰশাসন এই কথাক লৈ যে গাপ দিব খুজিছে তেনেধৰণৰ কথাও কিন্তু ওলাই আহিব প্ৰতিদিন কিন্তু এই কথাখিনিৰ ওপৰত অসমীয়া প্ৰতিদিনে অসমৰ সংবাদ মাধ্যমে চোকা দৃষ্টি ৰাখিব যে এই ঘটনাৰ সৈতে জড়িত যিসকল অপৰাধী তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰক্ষীয়ে কিমান সময় লৈছে এটা কথা মন কৰিব এয়া প্ৰতিদিনৰ ওপৰত আক্ৰমণ নহয় এয়া অসমৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ এয়া বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ বিগত সময়ছোৱাত অসমত যেতিয়া ৰাজনৈতিক এটা প্ৰেক্ষাপট অত্যন্ত গৰম হৈ আছিল নিৰ্বাচনী ৰাজনীতি চলি আছিল সেইখিনি সময়ত অসমীয়া প্ৰতিদিন গোষ্ঠীয়ে কি কৰিছিলে সেইখিনি সময়ত অসমীয়া প্ৰতিদিনে হওক প্ৰতিদিন গোষ্ঠীয়ে হওক তেওঁলোকে দায়বদ্ধতাৰে সংবাদ প্ৰচাৰ কৰিছিলে কিদৰে ক'ত কেইখন নিৰ্বাচনী ৰেলী হৈছে ক'ত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে ক'ত বিৰোধী অখিল গগৈয়ে কি কৈছে ক'ত বিৰোধী গৌৰৱ গগৈয়ে কি কৈছে ক'ত কেন্দ্ৰীয় মন্ত্ৰী আহি কেনেধৰণৰ মন্তব্য কৰিছে সকলো ধৰণৰ বাতৰি অসমীয়া প্ৰতিদিন হওক বা প্ৰতিদিন টাইম হওক সকলোতে সম্প্ৰচাৰ হৈ আছে কেৱল এটা কথাই ক'ব বিচাৰোঁ আমাৰ বাতৰিয়ে যদি কাৰোবাৰ স্বাৰ্থ বিঘ্নিত কৰিছে তেওঁলোকে সেই স্বাৰ্থ বিঘ্নিত হোৱাৰ পিছত যদি এনেধৰণৰ আক্ৰমণ কৰিছে সেয়া বাহুবল প্ৰদৰ্শন কৰি আৰু সেয়া তেওঁলোকে অনাগত সময়ৰ এটা ভয়ানক সময়ৰ ইংগিত দি বাক স্বাধীনতা সম্পূৰ্ণভাৱে বন্ধ কৰি পেলোৱাৰ ইংগিত দি যি ধৰণৰ বাৰ্তা দিব বিচাৰিছে সেই বাৰ্তাৰ ওচৰত কিন্তু প্ৰতিদিন টাইম বা অসমীয়া প্ৰতিদিন কেতিয়াও নত নহয় সেই কথাখিনি মনত ৰখা উচিত আছিল অসমীয়া প্ৰতিদিনে জন্মলগ্নৰ পৰা অসমৰ স্বাৰ্থত অসমৰ জনগণৰ স্বাৰ্থত অসমীয়া জাতিটোৰ স্বাৰ্থত অসমৰ ভাষাৰ স্বাৰ্থত অসমৰ সংস্কৃতিৰ স্বাৰ্থত কাম কৰি আহিছে আৰু সেই অসমীয়া জাতি অসমীয়া ভাষা অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰি অহাৰ সময়ত সন্মুখত যাকে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত অসমীয়া জাতিটোৰ ক্ষেত্ৰত অসমৰ ৰাজ্যখনৰ ক্ষেত্ৰত ক'ৰবাত তেওঁলোকে নেগেটিভ ক'ৰবাত নেতিবাচক এটা পদক্ষেপ গ্ৰহণ কৰা বা তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে তাকেই চোকা সমালোচনা কৰিছে আৰু সংবাদ মাধ্যমৰ সেয়া ধৰ্ম কেতিয়াবা ৰাজনৈতিক দল যিটো ৰাজনৈতিক দল ক্ষমতাত থাকে সেই ক্ষমতাত থকা ৰাজনৈতিক দলক প্ৰশ্ন কৰা হয় সেয়া সংবাদ মাধ্যমৰ ধৰ্ম সংবাদ মাধ্যমে ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁলোকে কোনবোৰ আদৰ্শ লৈ কোনবোৰ নীতি লৈ জনসাধাৰণৰ ওচৰলৈকে গৈছে সেইবোৰ সম্প্ৰচাৰ কৰে তাৰ লগতে সেই ৰাজনৈতিক দলসমূহে কেনেধৰণৰ কথাৰে আচলতে তেওঁলোকৰ কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থৰ অগ্ৰাধিকাৰ দি জাতীয় স্বাৰ্থৰ কথাবিলাক ক'ৰবাত একাষৰীয়াকৈ থৈছে সেয়াও চোকা ভাষাৰে প্ৰকাশ কৰে সংবাদ মাধ্যমৰ যি দায়িত্ব সেই দায়িত্ব অসমীয়া প্ৰতিদিনে জন্মলগ্নৰ পৰা
পালন কৰি আহিছে, প্ৰতিদিন টাইমে পালন কৰি আহিছে। গতিকে স্বাভাৱিকতে শত্ৰু বাঢ়িব। এই শত্ৰুসমূহে কি কৰিব লাগে? বৌদ্ধিকভাৱে আক্ৰমণ কৰক। বৌদ্ধিকভাৱে আক্ৰমণ কৰিলেতো সদায় ৱেলকাম। আৰু যদি বৌদ্ধিকভাৱে আক্ৰমণ কৰাৰ সময়ত যদি প্ৰতিদিনত প্ৰকাশ হোৱা কোনোবা এটা বাতৰি ভুল বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা চলায়, সেয়া সদায় আমি যুঁজিবলৈ সাজু আছোঁ। প্ৰতিদিনৰ বিৰুদ্ধে প্ৰতিদিনত প্ৰচাৰিত এটা বাতৰি যদি কোনোবাই মানহানিৰ গোচৰ দিয়ে, সেই মানহানিৰ গোচৰৰ কাৰণে আদালতত যাবলৈ কাৰণে সাজু আছে। কিন্তু সেয়া নকৰি কোনোবাই যদি অচিন দুৰ্বৃত্তৰ নাম লৈ নিশাৰ আন্ধাৰত আহি ৰাতি কাৰ্যালয়ত শিলাবৰ্ষণ কৰে, সেয়া সম্পূৰ্ণ কাপুৰুষালী, সেয়া ভীৰুতা। সেই ভীৰুতা, সেই কাপুৰুষালীক লখিমপুৰবাসী ৰাইজে কেনেদৰে ল'ব, অসমীয়া ৰাইজে কেনেদৰে ল'ব, সেয়া নিশ্চয়কৈ তেওঁলোকে যিসকলে সেই কাণ্ড কৰিছে, সেই কাণ্ড কৰাসকলে গম পাব। কিন্তু এটা স্পষ্ট বাৰ্তা, বাক স্বাধীনতা হৰণ কৰাৰ কথা আমি কৈ আহিছিলোঁ। সংবাদ পত্ৰৰ যি স্বাধীনতা, সেই স্বাধীনতা সম্পূৰ্ণভাৱে মষিমূৰ কৰাৰ কথা কৈ আহিছিলোঁ। আজি সেই কথা পুনৰ এবাৰ প্ৰমাণিত হ'ল যে এটা মহলে, এটা বিশেষ ৰাজনৈতিক চক্ৰই কিন্তু অসমৰ জনগণৰ মাত তেওঁলোকে ইতিমধ্যে চেপি ধৰিছে। আৰু তেওঁলোকে সংবাদ মাধ্যমৰ যি বক্তব্য, সংবাদ মাধ্যমৰ যি স্বাধীনতা, যি বাক স্বাধীনতা, যিটো আচলতে মৌলিক অধিকাৰৰ ভিতৰত পৰে, ফ্ৰীডম অফ এক্সপ্ৰেছনৰ ভিতৰত পৰে, তাক কিন্তু সম্পূৰ্ণ মষিমূৰ কৰাৰ কাৰণে উঠি পৰি লাগিছে। আৰু এয়া সম্পূৰ্ণ হিটলাৰী ৰাজ। ইয়াত কোনো এটা দ্বিতীয় এটা প্ৰশ্ন আহি নপৰে। এই আক্ৰমণ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ, এই আক্ৰমণ সংবাদ মাধ্যমৰ বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ।